নাগৰিক অসমীয়া যিসকলৰ অধিকাৰ আছে এই ৰাষ্ট্ৰ ৰাজ্যত বাছি থকাৰ সংবিধানে অধিকাৰ দিছে। সংবিধানৰ অধিকাৰ খৰ্ব কৰি মানৱ অধিকাৰ খৰ্ব কৰি মুখ্যমন্ত্ৰীয়ে স্বৈৰাচাৰিতা চলাই আছে, মুখ্যমন্ত্ৰী হিটলাৰী চলাই আছে আৰু একপক্ষীয়ভাৱে সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ কৰিছে। এইসকলৰ ঘৰ দুৱাৰ ভাঙিছে, কিছু ঠাইত গুলীয়াই মানুহ মাৰিছে আৰু ঘূণীয়া কৰিছে আৰু এইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। তেখেতে এই দুৰ্ভগীয়া মানুহখিনিৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈছে। ভাষা নাই ধিক্কাৰ দিয়াৰ তেখেতক। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি এই স্বৈৰাচাৰিতা বন্ধ কৰক, অমানৱীয় উচ্ছেদ আৰু অত্যাচাৰ আপুনি বন্ধ কৰক। মুখ্যমন্ত্ৰী হিচাপে ৰাজধৰ্ম পালন কৰি আপুনি হিন্দু মুছলমানসকলক সমদৃষ্টিত দেখি ভূমিহীন মানুহক আপুনি ছেটেলমেণ্ট দিয়ক, মাটি দিয়ক আৰু যিটো মাটিৰ সমস্যা আছে এই দুৰ্ভগীয়া মানুহখিনি মাটি পালে তেতিয়া আৰু ক'তো নাযায়, তেতিয়া আপুনি আপাৰ আছামত যাব নালাগে, অমুকত যাব নালাগে, এই চব ক'ব নালাগে, ভূমিহীন মানুহখিনিক মাটি দি দিয়ক, এইটোৱে দাবী আমাৰ। এই উচ্ছেদিতক মুখ্যমন্ত্ৰীয়ে সদায় বাংলাদেশী বুলি কোৱা দেখা পৰিলক্ষিত হৈছে। চৰকাৰী ভূমিত বসবাস কৰা লোক মানেই বাংলাদেশী নেকি? এইটো মুখ্যমন্ত্ৰীয়ে জানি শুনি এটা নেৰেটিভ ক্ৰিয়েট কৰি আছে। মুখ্যমন্ত্ৰীয়ে মানুহক ভুল পথে পৰিচালিত কৰিব বিচাৰিছে, মানুহক বিচলিত কৰি আছে। ভুল বাৰ্তা দি এচাম মানুহৰ চেণ্টিমেণ্ট তেখেতে আদায় কৰিব বিচাৰিছে, আন এচাম মানুহক তেখেতে অত্যাচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ভালদৰে জানে যি মানুহখিনিক তেখেতে বাংলাদেশী বিদেশী কৈছে এজনো বাংলাদেশী নহয়। মুখ্যমন্ত্ৰীৰ সৌবায়ে ঘূৰা মানুহখিনিয়ে বাংলাদেশী। শিলাদিত্য মুখ্যমন্ত্ৰী বিজেপি পাৰ্টিৰ MLA আছিল, ইয়ে বাংলাদেশৰ পৰা আহিছে 71ৰ পিছত, নিজে স্বীকাৰ কৰিছে। শিলাদিত্য ৰংহী বংশী সেইসকলে বাংলাদেশী। অসমৰ এই মুছলমান দুৰ্ভগীয়া মানুহখিনি যিখিনিক মুখ্যমন্ত্ৰী মিয়া বুলি কয় 71ৰ পিছত এজনো অহা নাই। গতিকে আমাৰ বাংলাদেশীৰ লগত কোনো সহমৰ্মিতা নাই। যিহেতু এই মানুহখিনি বাংলাদেশী নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই চব শব্দ কোৱা বন্ধ কৰক। এটা সাংবিধানিক পদত আছে, আপুনি ন্যূনতম ৰাজধৰ্মটো পালন কৰাৰ চেষ্টা কৰক। যধে মধে আপুনি এই মানুহখিনিক বিদেশী বাংলাদেশী বুলি কৈ মানুহক পথভ্ৰষ্ট কৰাৰ যিটো নাটক ৰচনা কৰি আছে এইটো আপুনি বন্ধ কৰক। তাকে মুখ্যমন্ত্ৰী আজি অত্যত উচ্ছেদ কৰি আছে, উৰিয়াম গাৰ্ডত চাই আছে। মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিতে কিমান মাটি বেদখল হৈ আছে সেইখিনি মুখ্যমন্ত্ৰীৰ খবৰ আছেনে? আজি কামাখ্যা অসমৰ গৌৰৱ, গোটেই ভাৰতৰ পৰা কামাখ্যা দৰ্শনৰ কাৰণে মানুহ আহে। কামাখ্যাৰ মাটি পাণ্ডু মালিগাঁও আশে পাশে মুখ্যমন্ত্ৰী বুকুত হাত দি ক'ব পাৰিবনে বেদখল হোৱা নাই বুলি? মুখ্যমন্ত্ৰী নিজৰ সমষ্টিত ৰেলৱে মাটি, কামাখ্যাৰ মাটি কিমানজনে এই শিলাদিত্য ৰংহী বংশীয়ে দখল কৰি ৰাখিছে, মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কৰক। অসমৰ জনতাই সুধিব লাগে মুখ্যমন্ত্ৰীক, প্ৰশ্ন কৰিব লাগে, মুখ্যমন্ত্ৰী এই পাণ্ডু আৰু মালিগাঁৱৰ আশে পাশে আৰু কামাখ্যাৰ আশে পাশে থকা এই চৰকাৰী মাটি, কামাখ্যাৰ মাটি, ৰেলৱেৰ মাটি কোনে দখল কৰিছে? তাততো মিয়া দখল কৰা নাই, কোনে দখল কৰিছে? মুখ্যমন্ত্ৰী ভোটাৰবিলাকে দখল কৰিছে। কিন্তু সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে নকয়। মুখ্যমন্ত্ৰী সেই চব নকৰি এটা জনগোষ্ঠীক তেখেতে টাৰ্গেট কৰি আছে। মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আহ্বান থাকিল, আপুনি গোটেই অসমত চৰকাৰী ভূমিত কোন কোন আছে এটা শ্বেতপত্ৰ প্ৰকাশ কৰক। অসমত অকল মুছলমানে চৰকাৰী ভূমিত নাই, মুছলমান, হিন্দু, নেপালী, ট্ৰাইবেল, বাঙালী, ইভেন বাংলাদেশৰ পৰা যিসকল আহিছে ৰিফিউজি, এইসকলে চৰকাৰী মাটি দখল কৰি আছে। আপুনি এনেকুৱা এটা বাৰ্তা দি আছে গোটেই অসমৰ আৰু ভাৰতক যেনিবা মুছলমানে খালি চৰকাৰী মাটি দখল কৰিছে, তেনেকুৱা নহয়। মুছলমান যিমান চৰকাৰী মাটিত আছে ইয়াতকৈ 2 গুণ বেছি নন মুছলিমৰ চৰকাৰী মাটিত বহি আছে। কিন্তু সেইখিনি কথা মুখ্যমন্ত্ৰী নকয়, সেইখিনিত বুলডোজাৰত তেখেতৰ নচলে। ঠিক আছে, আপুনি বুলডোজ কৰা নাই, শ্বেতপত্ৰ প্ৰকাশ কৰি অসমৰ জনতাক জনাই দিয়ক যে এই সকলো চৰকাৰী ভূমিত আছে। থেংক ইউ। চাওক, ভাৰতীয় নাগৰিক বোনাফাইড ভাৰতীয় অসমীয়া যিসকলক উচ্ছেদ কৰিছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰি, সুপ্ৰিম কোৰ্টৰ যি নীতি নিয়ম আছে, কোনো চৰকাৰী ভূমিত মানুহ থাকিলে উচ্ছেদ কৰাৰ কিছু নীতি নিয়ম আছে, সেই নীতি নিয়ম উলংঘা কৰি এই মানুহখিনিৰ ঘৰ বাৰী ভাঙি মুখ্যমন্ত্ৰী ক্ষতি কৰিছে। এই মানুহখিনি কোৰ্টত গৈছে, সুপ্ৰিম কোৰ্টত গৈছে, হাইকোৰ্টত গৈছে, আমিও সহযোগ কৰি আছোঁ। আমি আশাবাদী সুপ্ৰিম কোৰ্টে, হাইকোৰ্টে এই দুৰ্ভগীয়া মানুহখিনিক জাষ্টিছ দিব, ইনচাফ দিব, ক্ষতিপূৰণ দিয়াব আৰু মুখ্যমন্ত্ৰী এইসকল মানুহক ক্ষতিপূৰণ দিব লাগিব।